ৰাতিপুৱা আজি আমাৰ ঐতিহাসিক আঠখেলীয়া বৰনামঘৰত তাতে গৈ সেৱা কৰিলোঁ। ঘূৰি আহি ইয়াতে ঈদগাহত আজি ৰমজানৰ পবিত্ৰ ঈদৰ দিনা আমাৰ ইয়াতে সকলোকে লগ পালোঁ। খুব ভাল লগা এটা দিন আচলতে। মই ভাবোঁ যে আমি সকলোৱে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ আমাৰ আটাইতকৈ ডাঙৰ কথা আৰু এইখিনি লগত লৈ সকলোৰে লগত একেলগে চলিব লাগিব। তিতাবৰখনৰ উন্নয়নটোৱে মূল লক্ষ্য। সেইকাৰণে সকলোৰে সহযোগ বিচাৰিছোঁ যে তিতাবৰখন আমি আগবঢ়াই নিব লাগিব। বহুত পিছ পৰি আছে তিতাবৰ, অন্য সমষ্টিৰ তুলনাত আমি বহুত পিছপৰা। তো সেইকাৰণে ভাবিছোঁ সকলোৰে সহযোগত সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে আগবাঢ়ি যাব পাৰোঁ, তিতাবৰখনৰ উন্নয়ন যাতে সম্ভৱ হয়। লাষ্ট 25টা বছৰ তিতাবৰ উন্নয়নৰ নামত একো নহ'ল। এইবাৰ 26ৰ পিছত আশা কৰিম যে তিতাবৰৰ উন্নয়নৰ পথত আগবাঢ়িব। বৰহোলাবাসী ৰাইজৰ সহযোগ কেনেকুৱা? নাই, যথেষ্ট আশীৰ্বাদ পাইছোঁ বৰহোলাবাসী ৰাইজৰ। মই আৰম্ভণিৰ পৰাই বৰহোলাৰ বিভিন্ন অঞ্চলত আহিছোঁ। ইয়াতে ৰাইজাংজুৰি, নগাপাত, বৰহোলা এইবিলাক অঞ্চলৰ ইয়াত যিসকল জ্যেষ্ঠ ব্যক্তি, বহুত আশীৰ্বাদ, বহুত মৰম আৰু খুব মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ। আচলতে প্ৰত্যেকজন মানুহৰ পৰাই যিমান মৰম আশীৰ্বাদ পাইছোঁ, নিশ্চিতভাৱে মই খুব সুখী ৰাইজৰ লগত কথা পাতি। ৰাইজৰ অভাৱ অভিযোগ, তেওঁলোকৰ সমস্যা, এইখিনি কথা আচলতে বহুত সমস্যাত আছে ৰাইজ, বহুত সমস্যাত ৰাইজ ইয়াতে আছে। চিকিৎসাৰ প্ৰয়োজন থকা ৰোগী এগৰাকীয়েও বিচাৰিলে যদিও বিধায়কজন ইয়াতে আছে, বিধায়কজনৰ পৰা সঁহাৰি নাপায়, সাংসদজনকতো দেখিয়ে নাপায়। তো যাৰ কাৰণে আচলতে ৰাইজৰ ওচৰত গৈ নিজকে আত্মসন্তোষী লাভ কৰোঁ যদি কাৰোবাক কিবা এটা আমাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ জৰিয়তে কিছুমানক সহায় কৰিছে তেখেতে, চিফ মিনিষ্টাৰ ৰিলিফ ফাণ্ডৰ পৰা ৰাইজক সহায় কৰিছে। তো নিশ্চিতভাৱে ভাল লাগে যে আজি ৰাইজক কিবা এটা সহায় কৰিব পাৰিছে দলটোৱে, তো তাৰ কাৰণে ভাল লাগে। আপোনাক এখন ফুলাম অনুষ্ঠানে সম্বৰ্ধনা জনাব। এতিয়া ইয়াৰ পিছতে মফিজুৰ ৰহমান মই অনুৰোধ জনাইছোঁ। ৰিয়াজুদ্দিন আহমেদ ডাঙৰীয়া, নিচা আলী, আছিম আক্ৰাম ডাঙৰীয়া এখন ফুলাম গামোচাই আমাৰ প্ৰাৰ্থীগৰাকীক সম্বৰ্ধনা জনাব দলে প্ৰক্ষেপ কৰিছে আৰু আপোনালোকৰ সন্মুখত মই একেলগ চিনাকি কৰি দিছোঁ। সৰ্বপ্ৰথমে فذكر إن نفعت النبأ الأشقى الذي يصلى النار الكبرى ثم لا الله أكبر سمع الله لمن حمده। এই সময়ছোৱাটো য'তেই গৈছোঁ এটাই কথা কৈছোঁ যে তিতাবৰৰ সামগ্ৰিক বিকাশটো আমাৰ মূল কথা আৰু সামগ্ৰিক বিকাশৰ কাৰণেই শাসকীয় চৰকাৰখনৰ লগত তিতাবৰ থকাটো খুব প্ৰয়োজন। লাষ্ট